মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক পঞ্জীয়ন প্ৰক্ৰিয়ালৈ স্বাগতম। অসমত ব্যৱসায় বাণিজ্য কৰাৰ বাবে ই এক সোণালী সুযোগৰ দুৱাৰ। আমি এনেকুৱা এটা স্কিম আৰম্ভ কৰিছো যে ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 2 লাখকৈ টকা দিম। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ। আহক আমি পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰোঁ। প্ৰথমে ব্ৰাউজাৰটো খোলক আৰু ৱেব এড্ৰেছটো টাইপ কৰক, যিটো হ'ল cm.assam.gov.in। এতিয়া এণ্টাৰ টিপি দিয়ক। হোম পেজ খোলাৰ লগে লগে সাইন আপ বুটামটো ক্লিক কৰক। ইয়াত আপুনি আপোনাৰ প্ৰাথমিক তথ্যসমূহ প্ৰবিষ্ট কৰিব লাগিব, যিবোৰ হ'ল আবেদনকাৰীৰ নাম, ইমেইল এড্ৰেছ আৰু মোবাইল নম্বৰ। এক সুৰক্ষিত পাছৱৰ্ড দিয়ক আৰু ওৱান টাইম পাছৱৰ্ড গ্ৰহণ কৰিবৰ বাবে নিজৰ মোবাইল নম্বৰটো প্ৰবিষ্ট কৰক। এইবাৰ পঞ্জীয়ন প্ৰক্ৰিয়ালৈ আগবাঢ়িবৰ বাবে ওৱান টাইম পাছৱৰ্ডটো প্ৰবিষ্ট কৰক। ব্যক্তিগত তথ্যৰে আপুনি আৰম্ভ কৰক। আপোনাৰ পিতৃৰ নাম, আপোনাৰ জন্মৰ তাৰিখ প্ৰবিষ্ট কৰক আৰু ড্ৰপ ডাউন মেনুৰ পৰা আপোনাৰ লিংগ নিৰ্বাচন কৰক। এতিয়া স্থায়ী ঠিকনা প্ৰবিষ্ট কৰক। তালিকাৰ পৰা নিজৰ গৃহ জিলা নিৰ্বাচন কৰক, লগতে বিধানসভা সমষ্টি উল্লেখ কৰক। ব্যৱসায়িক কাৰ্যকলাপৰ বাবে ব্যৱসায়িক ঠিকনা প্ৰবিষ্ট কৰি কাৰ্যকলাপৰ সঠিক বিৱৰণ দিয়ক। সমূহ তথ্য প্ৰবিষ্টকৰণৰ পিছত আপুনি সেভ বুটাম টিপক আৰু প্ৰিভিউ পৃষ্ঠালৈ যাবলৈ এণ্টাৰ বুটাম টিপক। প্ৰিভিউ পৃষ্ঠাত আপুনি প্ৰবিষ্ট কৰা সকলো তথ্য পুনৰীক্ষণ কৰক। পুনৰীক্ষণ কৰাৰ পিছত আপুনি মেক পেমেণ্ট বুটাম ক্লিক কৰি পঞ্জীয়ন মাচুল পৰিশোধ কৰক। পঞ্জীয়ন মাচুলসমূহ এনেধৰণৰ: অসংৰক্ষিত শ্ৰেণীৰ বাবে 200 টকা, অন্যান্য পিছপৰা অনুসূচিত জাতি জনজাতিৰ বাবে 100 টকা। পঞ্জীয়ন মাচুল পৰিশোধ কৰাৰ পিছত আপোনাৰ আবেদন পত্ৰ স্বয়ংক্ৰিয়ভাৱে ছিষ্টেমৰ দ্বাৰা জেনেৰেট হ'ব। অভিনন্দন, আপুনি সফলতাৰে CM888 2.0 পঞ্জীয়নভুক্ত হ'ল। আপোনাৰ পঞ্জীয়ন নম্বৰ থিতাতে পোৱাকে ৰাখক, যাতে সততে আপোনাৰ আবেদন পত্ৰৰ অৱস্থান জানিব পাৰে।